ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আজি আলোচনা কৰিম নতুন এটা ভিডিঅ' অসমৰ জিকে। ষ্টাৰ্ট কৰোঁ। নম্বৰ 1, অসমীয়া ৰোমান্টিক সাহিত্য গুৰি ধৰ্তা কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। 2 নম্বৰ, নম্বৰ 2, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? এনসাৰ অৰুণোদয়। এইটো 1946 চনৰ পৰা 1882 চনত সম্পাদক আছিল ডক্টৰ নাথন ব্ৰাউন। 3 নম্বৰ, অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? এনসাৰ দৈনিক বাতৰি। সম্পাদক নীলমণি ফুকন। 4 নম্বৰ, অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? হেমচন্দ্ৰ বৰুৱা। 5 নম্বৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? এনসাৰ 1888 চনৰ 25 আগষ্টত কলকাতাত। 6 নম্বৰ, সাহিত্য একাডেমি বঁটা পোৱা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সুগন্ধি পখিলা। 7 নম্বৰ, অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? এনসাৰ আসাম ট্ৰিবিউন। এইটো হৈছিল 1946 চনত। প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন। 8 নম্বৰ, সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ সৌৰভ কুমাৰ চলিহাৰ গোলাপ। 9 নম্বৰ, অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। 10 নম্বৰ, কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰ যাদুৰাম ডেকা বৰুৱাই। 11 নম্বৰ, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকত? উত্তৰ পুৰুলি। 12 নম্বৰ, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ বাইবেল। ছপা হৈছিল 1813 চনত ছপা হয়। 13 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। 14 নম্বৰ, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন? উত্তৰ নলিনীবালা দেৱী। 15 নম্বৰ, আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? উত্তৰ অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক। 16 নম্বৰ, অসমীয়া ভাষাত প্ৰথম বহিং আলোচনীখনৰ নাম কি? পাৰ্টন। 17 নম্বৰ, ৰঘুনাথ চৌধুৰীৰ ৰথা কবিতা গ্ৰন্থখনৰ নাম কি? নৱম লিখা। 18 নম্বৰ, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। 19 নম্বৰ, কাক অসমীয়া ব্যাস বুলি কোৱা হয়? উত্তৰ ৰাম সৰস্বতী। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল? ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।
22 নম্বৰ পৃথিৱীৰ অশোক নামৰ গল্প পুথিখন কোনে লিখিছিল? উত্তৰ যোগেশ দাসে, সাহিত্য একাডেমি বঁটাৰ পুৰস্কৃত মানুহ। 23 নম্বৰ সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসৰ লেখক কোন? এনসাৰ ধীৰেন বৰুৱা। ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? এনসাৰ মহেশ্বৰ নেওগ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী। 25 নম্বৰ অসমৰ সাহিত্যৰথী কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 26 নম্বৰ অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তেওঁৰ প্ৰথম নাটকখনৰ নাম কি? এনসাৰ শ্ৰীমন্ত শংকৰদেৱ, চিহ্নযাত্ৰা। 27 নম্বৰ অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? মেভিছ ডন। 28 নম্বৰ অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? 1948। 1948 চনত গুৱাহাটী হাইকোৰ্ট স্থাপিত হয়। অসম বিধানসভাৰ আসন কেইখন? 126খন। 30 নম্বৰ অসমৰ লোকসভাৰ আসন কেইখন? 14খন। ইয়াতে আজি ক্লাছটো শেষ কৰিলোঁ।